Hello everyone, welcome back to my channel Daffodil Story. Namaskar, moi Bondana. Moi azire video to TARL or upor prostud kori uliaisu. Jodi apnaloke mor agor video pur saise tetihale gom pai je moi already first phase training to loi uthisu aru bortoman second phase training to choli ase. Gotike moi azire video to joriote moi first phase jikhini kotha hikisilu hekhini byakto koribo bisarisu. Apnaloke hoyto gom pai je jibur bidalayot 1000 jonotkoy kom lora choli ase hebur bidalayor এজনকৈ শিক্ষক এখৰ ওপৰত লৰা চলি থাকিলে দুজনকৈ শিক্ষক আৰু দুখৰ ওপৰত যদি লৰা চলি আছে তেতিয়াহলে তিনিজনকৈ শিক্ষকক এই প্ৰশিক্ষণটো দি থকা হৈছে গতিকে আমাৰ কিছুমান বিদ্যালয়ত 7-8 জন পৰ্যন্ত শিক্ষক আছে আপোনালোকে ট্ৰেইনিংটো লৈ আহি যেতিয়া আপোনালোকে নিজৰ বিদ্যালয়সমূহত এই প্ৰসেসটো ইমপ্লিমেন্ট কৰিব আমি এখন ৰেকৰ্ড শীট ফিল আপ কৰিব লাগিব গতিকে সেই ৰেকৰ্ড শীটখন ফিল আপ কৰোতে যাতে আপোনালোকৰ অলপ হেল্প হয় হেনুকুৱা এটা এইম হাতত লৈ মই আজিৰ এই ভিডিওটো প্ৰস্তুত কৰি উলিয়াইছো যদি আপোনালোকৰ কাৰণে ভিডিওটো অলপমান হলেও হেল্পফুল হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেয়াৰ কৰি দিব যাতে ট্ৰেইনিংটো লৈছে বা লৈ আছে তেওঁলোকে গম পাই যে আমাক ট্ৰেইনিং পিৰিয়ডত এনেকুৱা ধৰণৰ এখন মডিউল দিয়া হৈছে গতিকে এই মডিউলখনত গোটেইখিনি কথা খুব ধুনিয়াকৈ লিখা আছে আপোনালোকে বিদ্যালয়সমূহত এই মডিউলখন পঢ়িব মই ইয়াৰে অলপ বস্তু আপোনালোকক অলপ আভাস দিবলৈ তাৰ আগতে মই ক'বলৈ বিচাৰিছো যে হোৱাট ইজ TARL মানে হৈছে টিচিং এট দা ৰাইট লেভেল আৰু এই ট্ৰেইনিংটো আমাৰ বিদ্যালয়সমূহৰ ক্লাস 3 টু ক্লাস 5 ৰ যি সকল ল'ৰা ছোৱালী আছে তেওঁলোকক উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে আৰু প্ৰস্তুত কৰিছে সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন বুলি যেটো এনজিও আছে সেই এনজিওটোই লগ লাগি আপোনালোকে যদি এই মডিউলখন চাই তেতিয়াহলে ওপৰত এই কৰ্নাৰটোত প্ৰথম বুলি লিখা থকা আপোনালোকে দেখাই ট্ৰেইনিংটো আসলতে ছাত্ৰ ছাত্ৰী সকলৰ নিউমাৰেচি আৰু লিটাৰেচিটো অলপ ইমপ্ৰুভ কৰিবৰ কাৰণে দিয়া হৈছে আপোনালোকে চাব যে আমাৰ বিদ্যালয়সমূহত ক্লাস 3 টু 5 এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী থাকে যি সকলে যদিও ক্লাস 5 পাইছে কিন্তু আখৰ চিনি নাপায় বা তেওঁলোকে এটা পেৰাগ্ৰাফ পঢ়ি তাৰ পৰা কি আন্ডাৰষ্টেণ্ডিং কৰিব পাৰিছে সেই বস্তুটো তেওঁলোকে বুজি নাপায় বা ম্যাথছৰ ক্ষেত্ৰত কলেও কিছুমানে যোগ বিয়োগ অংক কৰিব নোৱাৰে এটো একদম নৰমাল কথা হয় আপোনালোক হয়তো বহুত অভিজ্ঞ শিক্ষকো আছে আপোনালোকে গমেই পাব খুব ভালদৰে গতিকে সেই সকল ল'ৰা ছোৱালীক আমি কেনেকৈ একেলগে আগুৱাই লৈ যাব পাৰিম সেইটো এজেন্ডা হাতত লৈ এই ট্ৰেইনিংটো প্ৰস্তুত কৰা হৈছিল এতিয়া আপোনালোকে চাব ক্লাস 3-4-5 আমি যেতিয়া এই প্ৰসেসটো ইমপ্লিমেন্ট কৰিম তেতিয়া লিটাৰেচিৰ কাৰণে বেলেগকৈ কৰিম আৰু নিউমাৰেচিৰ কাৰণে আমি বেলেগকৈ কৰিম যেতিয়া আমি লিটাৰেচিৰ কাৰণে লম আমি কেনেকৈ এই প্ৰসেসটো ইমপ্লিমেন্ট কৰিম তাৰে কাৰণে এইখনত ধুনিয়াকৈ দি দিয়া আছে মই সেইখিনি আজি ডিটেইলছ এই মডিউলখন খুব ধুনিয়াকৈ সকলোৱে বুজিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে ইয়াতে লিটাৰেচি আৰু নিউমাৰেচি দুইটাৰ কাৰণে পৃথককৈ বস্তুখিনি এক্সপ্লেইন কৰা আছে তাৰ আগতে আমাক ইয়াতে জনোৱা হৈছে যে আমি কেনেকৈ শ্ৰেণী পৰিচালনা কৰিব লাগে কেনেকৈ আমি ক্লাছৰুমটোত সোমাই প্ৰথমতে জড়তা ভঙা ক্ৰিয়াকলাপ কৰিব পাৰো কেনেকুৱা ধৰণৰ এক্টিভিটিজ আমি ৰাখিব পাৰো আমি লিটাৰেচিৰ কাৰণে কেনেকুৱা ৰাখিব পাৰো নিউমাৰেচিৰ কাৰণে কেনেকুৱা ৰাখিব পাৰো আমি কেনেকৈ দৈনিক কৰিবলগীয়া ক্ৰিয়াকলাপসমূহ ভাগ বতৰা কৰিব পাৰো সময় অনুযায়ী বা আমি মৌখিক কথা বতৰা কি ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত পাতিব পাৰো সেই গুটেখিনি কথা খুব ধুনিয়াকৈ ইয়াতে এক্সপ্লেইন কৰা আছে আপোনালোকে যদি এবাৰ এখন পঢ়িছে আপোনালোকে খুব ধুনিয়াকৈ বুজি পাব ইয়াতে আৰু কেনেকৈ ধ্বনি পৃথক কৰা ধ্বনি জোৰা লগোৱা হেবোৰ আমি কেনেকৈ আগবঢ়াব পাৰিম ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ লগতে মাইন্ড মেপিং মানে কি হয় বা মাইন্ড মেপিংৰ ছাত্ৰ ছাত্ৰীসকলক কিমান দৰকাৰ সেই গুটেখিনি বস্তু ধুনিয়াকৈ সিম্পল ল্যাঙ্গুৱেজতে এক্সপ্লেইন কৰা আছে আপোনালোকে এবাৰ চালেই বস্তুটো বুজি পাব তাৰ উপৰি এই মডিউলখনৰ লাষ্টৰ ফালে কিছুমান মূল্যায়ন নমুনা দিয়া আছে নমুনা 1 2 3 4 কে দুইটাৰ কাৰণে ল্যাঙ্গুৱেজ আৰু নিউমাৰেচিৰ কাৰণে দিয়া আছে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক এই নমুনাসমূহ কেনেকৈ দিম লিটাৰেচিৰ কাৰণে কেনেকৈ দিম নিউমাৰেচিৰ কাৰণে কেনেকৈ দিম সেই গুটেখিনি বস্তু মই আজি আপোনালোকক এই ভিডিওটোৰ মাধ্যমেৰে জনাম লগতে ৰেকৰ্ড শীটখন আমিনো কেনেকৈ ফিল আপ কৰিম সেই গুটেখিনি বস্তু আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম কিন্তু আজিৰ এই ভিডিওটোত মই বিশেষকৈ ল্যাঙ্গুৱেজখিনি ৰাখিছো নিউমাৰেচিৰ খিনিৰ কাৰণে মই পিছত বেলেগকৈ এটা ভিডিও আপোনালোকক দেখাবলৈ যত্ন কৰিম এতিয়া চাও আহক আমি ল্যাঙ্গুৱেজৰ কাৰণে কেনেকৈ ল'ৰা ছোৱালী সকলৰ মাজত এই প্ৰসেসটো আগবঢ়াই লৈ যাম আমি লিটাৰেচিৰ কাৰণে ষ্টুডেন্ট সকলৰ মাজত এই প্ৰসেসটো ইমপ্লিমেন্ট কৰিম তেতিয়া আমি প্ৰথমতে সদায় দফাৰ পৰা আৰম্ভ কৰিম আমি হিহঁতক যিকোনো এটা দফা মাতিবলৈ দিম আৰু দফাটো হিহঁতে ধুনিয়াকৈ ইয়াতে যেনেকৈ বাক্য হিচাপত আছে হিহঁতে তেনেকৈ মাতিব পাৰিব লাগিব যেনেকৈ ধৰক গাঁৱত আজি মেলা পাতিছে
সীতা মেলা চাবলৈ যাব তাত দিল্লীৰ পুতলা আনিছে পুতলাই জন্তুৰ মাত উলিয়াব সিহঁতে এই ধৰণে দফাটো বাক্য হিচাপে মাতিব পাৰিব সিহঁতৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে সিহঁতক আমি দফাৰ পৰা গৈ শব্দ মাতিবলৈ দিম সিহঁতে কি কৰিব লাগিব আপুনি যিকোনো পাঁচটা সুধিব পাঁচটাৰ ভিতৰত চাৰিটা শুদ্ধ হ'ব লাগিব আৰু যেতিয়া সিহঁতে শব্দটো মাতিব তেতিয়া সিহঁতে মিঠা ফেৰী দুলা পেহা গাড়ী তাৱৈ আদি ধৰণে মাতিব পাৰিব লাগিব যদি সিহঁতে মধুচিকাৰে মি থত আকাৰে থা মিঠা এনেকৈ মাতে তেতিয়াহ'লে আমি সিহঁতক বৰ্ণ মাতিবলৈ দিম বৰ্ণ যদি সিহঁতে ভালকৈ মাতিব পাৰে আমি পাঁচটা সুধিম আৰু সেই পাঁচটাৰ ভিতৰত চাৰিটাই শুদ্ধ হ'ব লাগিব আপোনালোকে যদি ৰেকৰ্ড शीटখন চাই তেতিয়াহ'লে দেখিবলৈ পাব ইয়াতে আছে বিগিনাৰ লেটাৰ ৱৰ্ড পেৰা ষ্টৰী আৰু বনাছ এইটো আছে ল্যাঙ্গুৱেজৰ কাৰণে আমি সদায় আৰম্ভ কৰিম পেৰাগ্ৰাফৰ পৰা যদি সিহঁতে পেৰাগ্ৰাফটো ভালকৈ পঢ়িব পাৰিছে তেতিয়াহ'লে পেৰাগ্ৰাফত আমি 1 বুলি লিখিম যদি সিহঁতে পেৰাগ্ৰাফ পঢ়িব পৰা নাই তেতিয়াহ'লে আমি সিহঁতক ৱৰ্ডত ৰাখিম ৱৰ্ড যদি ভালকৈ পঢ়িব পাৰিছে তেতিয়াহ'লে আমি সিহঁতক ৱৰ্ডত ৰাখিম আৰু ইয়াতে 1 লিখিম যদি সিহঁতে ৱৰ্ডটো ভালকৈ পঢ়িব পৰা নাই আমি সিহঁতক লেটাৰত আনিম যদি সিহঁতে লেটাৰটো হলহলীয়াকৈ মাতিব পাৰিছে তেতিয়াহ'লে আমি লেটাৰত ৰাখিম আৰু যদি সিহঁতে লেটাৰো ভালকৈ পঢ়িব পৰা নাই তেতিয়াহ'লে আমি সিহঁতক বিগিনাৰ ষ্টেজলৈকে লৈ যাম গতিকে সিহঁতে পেৰাৰ পৰা আৰম্ভ কৰি পেৰা পাৰিলে কি হ'ব মই হেতু আপোনালোকক এতিয়া জনাম যদি সিহঁতে পেৰাটো ভালকৈ পঢ়িব পৰা নাই তেতিয়াহ'লে আমি ৱৰ্ড কেটেগৰীত ৰাখিম ৱৰ্ড নোৱাৰিলে লেটাৰ কেটেগৰীত ৰাখিম লেটাৰ নোৱাৰিলে আমি সিহঁতক বিগিনাৰ কেটেগৰীত ৰাখিম আৰু সিহঁতক আমি একো নাজানে বা একো শিকা নাই বুলি ধৰি লৈ প্ৰথম বিদ্যালয়ত অহা ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি যেনেকৈ পঢ়া শিকাও আমি সিহঁতক সেই ধৰণে শিকাব লাগিব যিসকল ল'ৰা ছোৱালীয়ে দফাটো দফা হিচাপে পঢ়িবলৈ পাৰিছে আমি সিহঁতক গল্প পঢ়িবলৈ কম গল্পটো সিহঁতে পঢ়ি উঠাৰ পিছত যদি সিহঁতে তলত দিয়া প্ৰশ্নৰ উত্তৰ কোৱা এইবোৰ প্ৰশ্নৰ যদি তেওঁলোকে উত্তৰটো দিব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক বোনাছ দিম আপোনালোকে ৰেকৰ্ড शीटখনত দেখিবলৈ পাব ইয়াতে বোনাছ বুলি এটা ফৰ আছে যদি সিহঁতে ষ্টৰী পঢ়িবলৈ পাৰে তেতিয়াহ'লে আমি সিহঁতক ষ্টৰীত 1 দি কিনে বোনাছত আমি লিখিম ইয়েস আৰু ইয়াতে যোনটো টুল স্যাম্পল নাম্বাৰ আছে ইয়াতে আপোনালোকে যোনটো পঠন মূল্যায়ন পঢ়িবলৈ দিছিল যেনেকৈ মই সিহঁতক যদি এই দফাটোৰ কাৰণে টুল স্যাম্পল নাম্বাৰটো হ'ব 1 যেনেকৈ ধৰক মই ক্লাছ 4ৰ কাৰণে ডাটাখিনি লৈছিলোঁ ফাৰ্ষ্ট এজনী ছোৱালীক মাতিছোঁ তাইক মই ক্লাস প্ৰথমতে লিখিলো তাই এজ কিমান তাৰ পিছত লিখিলো তাইৰ মেল নে ফিমেল হয় তাৰ পিছত তাই ক্লাস লিখিলো তাৰ পিছত টুল স্যাম্পল নাম্বাৰ 3 তাৰ মানে মই তাইক পঢ়িবলৈ দিছিলো পঠন মূল্যায়নৰ 3 এই দফাটো এতিয়া চাব যেহেতু তাই দফাটো ভালকৈ মাতিব পাৰিছিল গতিকে আমি তাইক ষ্টৰী পঢ়িবলৈ দিলো যেহেতু তাই দফাও পাৰে ষ্টৰীও পাৰে গতিকে তাই ষ্টৰীটো ভালকৈ পঢ়াৰ কাৰণে ষ্টৰীত 1 লিখি কোৱেশ্চনৰ এনসাৰ দিব পৰাৰ কাৰণে তাইক মই ইয়েস দিলো ছোৱালীয়ে ষ্টৰী 111 তাৰ মানে ষ্টৰীটো গল্পটো হলহলীয়াকৈ মাতিব পাৰিছে প্লাস বোনাছৰ এনসাৰ দিব পাৰিছে এতিয়া চাব তাৰ পিছত এজনী ছোৱালী আহিল জুনে মই তাইক টুল স্যাম্পল নাম্বাৰ পঢ়িবলৈ দিছিলো 1 মানে পঠন মূল্যায়ন স্যাম্পল মই তাক দিছিলো 1 মই তাক এই স্যাম্পলটো পঢ়িবলৈ দিওতে তাই এইটো পঢ়িবলৈ পৰা নাই তাই মাতিব পৰা নাই তাৰ পিছত মই তাক পঢ়িবলৈ দিলো শব্দ তাই শব্দও পঢ়িব নোৱাৰিলে তাৰ পিছত মই তাক পঢ়িবলৈ দিছো বৰ্ণও তাই মাজে মাজে এটা দুটা ক'ব পাৰিছে সেই কাৰণে মই তাইক চাব মই তাইক কোড ৰাখিলো বিগিনাৰত ৰাখিছো যেহেতু তাই বৰ্ণৰ যি পাঁচটা খুদিছিলো সেই পাঁচটাও ভালকৈ ক'ব পৰা নাই গতিকে মই তাইক ৰাখিলো বিগিনাৰ ষ্টেজত প্ৰথমতে পেৰা পঢ়িব দিলো হি পেৰাটো পঢ়িব পাৰিছে কিন্তু ষ্টৰীটো হি ভালদৰে পঢ়িব পৰা নাই গতিকে মই তাক পেৰাতে 1 দিলো আৰু বাকি হি বোনাছলৈকে নাযায় যেহেতু হি পেৰাগ্ৰাফটো ভালকৈ পঢ়িব পাৰিছে তাক আমি কেইটামান দিন পেৰাগ্ৰাফতে ৰাখিম
গতিকে এই ধৰণে আপোনালোকে নিজৰ নিজৰ ক্লাছত প্ৰথমতে ল্যাঙ্গুৱেজৰ ওপৰত যেটো আমি বেসলাইন এনালাইসিস কৰিম সেই বেসলাইন এনালাইসিসটো প্ৰথমতে এনেকৈ কৰি লম এনেকৈ যেতিয়া আপুনি ধৰক প্ৰথমতে 5 ৰ কৰিলে 4 ৰ কৰিলে 3 ৰ কৰিলে তাৰ পিছত আপোনাৰ ইয়াতে বেসলাইন এক্টিভিটিত আপোনালোকৰ এটা নিৰ্দিষ্ট নাম্বাৰৰ ষ্টুডেন্ট আহি যাব যোনে বিগিনাৰ ষ্টেজত থাকিব যোনে লেটাৰ ষ্টেজত থাকিব কিছুমানে হয়তো ওয়াৰ্ড ষ্টেজত থাকিব কিছুমানে প্যাৰাগ্ৰাফৰ ষ্টেজত থাকিব কিছুমানে ষ্টৰী ষ্টেজত থাকিব গতিকে সেই হিচাপে আমি হিহঁতক কেটেগৰাইজ কৰি লৈ হিহঁতক ক্লাস কৰিব লাগিব বেসলাইন এক্টিভিটি কৰাৰ 15 দিন পিছত আমি আকৌ হিহঁতক মিডলাইন এক্টিভিটি কৰাম এমাহ পিছত কৰিম এন্ডলাইন এক্টিভিটি এন্ডলাইন এক্টিভিটি কৰোতে আমি কম্পেয়াৰ কৰিব লাগিব যে বেসলাইনত হিহঁতৰ পাৰফৰম্যান্স কেনেকুৱা আছিল আৰু এন্ডলাইনত হিহঁতে কিমানখিনি ইমপ্ৰুভ কৰিব পাৰিলে সো মই আশা কৰো আপোনালোকে ভিডিওটো চাই বুজিব পাৰিছে যে আমি কেনেকৈ বিদ্যালয়বোৰত এই এক্টিভিটিটো ইমপ্লিমেন্ট কৰিম ইয়াৰে যোনটো নিউমাৰেসি পাৰ্ট আছে সেই পাৰ্টটো মই নেক্সট ভিডিওত লৈ আহিম যদি আপোনালোকে বিচাৰে মই আশা কৰো ভিডিওটো চাই আপোনালোকৰ অলপ হলেও হেল্প হ'ব যদি ইয়াৰে ওপৰত আপোনালোকৰ কিবা ক'বলগীয়া থাকে বা সুধিবলগীয়া থাকে তেতিয়াহলে মোক কমেন্ট সেকশনত জনাব আৰু আপোনালোকৰ মতামতো শেয়াৰ কৰিব যে আপোনালোকে কেনেকুৱা পালে ঠিক আছে তেতিয়াহলে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বেছি থ্যাংক ইউ আজিলৈ আহিছো পুনৰ এটা নেক্সট ব্লগত লগ পাম